কচুগাঁও ব্লক কমিটিৰ ট্ৰাইনেল কনফাৰেন্স ইয়াত প্ৰেচিডেণ্ট নতুনকৈ দিয়া হৈছে আৰু ছেক্ৰেটাৰীও নতুনকৈ দিয়া হৈছে DSU বা ওমেন সব ঠিক ঠাক কৰা হৈছে মুঠতে আগন্তুক যিটো 2025 যিটো নিৰ্বাচন হ'ব আমি নিৰ্বাচন হ'বলৈ গৈ আছে ইয়াত আমাৰ কচুগাঁও ব্লক হিচাপে যেনেকুৱা ধৰণৰ কাম কৰিব লাগে সেইটো কৰি আছে খুব মজবুত আগতকৈ কচুগাঁও ব্লকটো আৰু বেছি মজবুত হৈছে এতিয়া মই যিটো কথা পাতিলোঁ মই যিটো দেখিলোঁ ৱাৰ্কাৰবিলাকৰ প্ৰেজেঞ্চ বা কৰ্মীসকলৰ যিটো প্ৰেজেঞ্চ আৰু আপোনালোকে দেখিছে আজি ইয়াত পাব্লিক খুব কম মেক্সিমাম আমাৰ দলৰ কৰ্মীসকলে আছে তো কথা সেইটোৱে বাছ আৰু কিবা লাগে পিছত আমি চৰকাৰ গঠন কৰিম BPF-এ আৰু নিৰ্বাচনটো আমি BPF হিচাপে অকলে খেলিব BJP-য়ে BJP হিচাপে খেলিব বুলি আমি শুনা পাইছোঁ UPPL-এ UPPL খেলিব বুলি আমি শুনা পাইছোঁ কংগ্ৰেছো খেলিব এইবিলাক কথা আমি শুনা পাইছোঁ মুঠতে BPF-এ কোনো দলৰ লগত মিত্ৰতা নকৰি পেলাই এই 2025-ত যিটো নিৰ্বাচন BTC নিৰ্বাচন যিটো আমি খেলিম আমাৰ কথা স্পষ্ট আৰু এবছলুট মেজৰিটি পোৱাটো কাটা BPF-এ আজিৰ দিনত 25টাৰ তলত নাপায় প্ৰমোদ বড়ো জিৰ' 4.5 বছৰ পাৰ হৈ গ'ল এতিয়া 5 মাহে আছে এই 5 মাহৰ ভিতৰত কি কাম কৰিব 4 বছৰ 6 মাহ গ'ল ইয়াতে সি একো কৰা নাই না নতুন দলং বনাইছে না নতুন ৰাস্তা বনাইছে না নতুন হস্পিটেল বনাইছে না নতুন স্কুল বিল্ডিং না কলেজ বিল্ডিং না কি কৰিছে না নতুন এগ্ৰিকালচাৰ স্কিম বনাইছে কি বনাইছে ইৰিগেশ্যনত কি বনাইছে এগ্ৰিকালচাৰত কি বনাইছে PWDত কি বনাইছে এডুকেশ্যনত কি বনাইছে এগ্ৰিকালচাৰত কি বনাইছে আমি একো দেখিবলৈ পোৱা নাই জিৰ' মুঠতে সি যেনেকুৱা কৈছিল সেইটো মুঠতে টোটেলি মিছা বুলি ৰাইজে প্ৰমাণ কৰি আছে আমাক কৈ আছে যে একো দিয়া নাই পাছ শান্তি প্ৰমোদ বড়োৰ দিনত শান্তি অহা নাই আমাৰ দিনত শান্তি আহিছে শান্তিপূৰ্ণভাৱে আমি 17 বছৰ শাসন কৰিব পাৰিছোঁ প্ৰমোদ বড়োৱে আজি NDP সকলক জেলত ৰাখি পেলাই চৰকাৰ চলাই আছে য'ত মানে NDPও ইয়াত চুক্তিকাৰী আছিল NDP হিচাপে কেছবিলাক শেষ হ'ব লাগিছিল বা জেলৰ পৰা ওলাব লাগিছিল সেই জেলত ৰাখিহে চৰকাৰ চলাই আছে UPPL আগত যি সুবিধা পাইছে এই সুবিধাটো সি আজি কাম কৰিব পৰা নাই যথেষ্ট সুবিধা দিছিল প্ৰমোদ বড়োক চৰকাৰে অসম চৰকাৰ বা দিল্লী চৰকাৰে যথেষ্ট সুবিধা দিছিল সি কামে কৰা নাই কাম কৰিব পৰা নাই আৰু আজিৰ দিনত BTC কোনো ৰাইজে ভাল নাপায় তাক কোচ ৰাজবংশী হওক বা আদিবাসী হওক বা নেপালী হওক বা বড়োই হওক বা মুছলিমেই হওক যিমান জাতি জনগোষ্ঠী আছে নাথযোগী হওক সূত্ৰধৰ হওক আদিবাসী গাৰো ৰাভা কোনেও ভাল নাপায় তাক মূল ইস্যু আমাৰ একো নাই প্ৰমোদ বড়ো হাটাও BTC বাঁচাও এইটোৱেই মূল ইস্যু